নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খণ্ডিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 20 ডিসেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খণ্ডিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিবাদৰ মাজতেই ভূপেন বৰা, ৰিপুন বৰা আৰু জাকিৰ সহ বহু কংগ্ৰেছীক আটক কৰা হৈছে। আজি প্ৰদেশ কংগ্ৰেছে গুৱাহাটীত জনতা ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণত পুনৰ গুৱাহাটী আৰক্ষীয়ে বাধা প্ৰদান কৰিছে। ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আটক কৰিছে আৰক্ষীয়ে। ইফালে গুৱাহাটীৰ কেইবাটাও স্থানত কংগ্ৰেছ নেতা কৰ্মীক আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে। নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সভাপতি গৰাকীকো হোটেলতে আবদ্ধ কৰি ৰাখিছে আৰক্ষীয়ে। যুৱ কংগ্ৰেছৰ কোনো কৰ্মীকে তেওঁ সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাই। উল্লেখযোগ্য যে কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীৰ মাজতে গুৱাহাটী আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলত মৃদুল ইছলাম নামৰ আইনী কুখৰ নেতাগৰাকীৰ মৃত্যু হৈছিল। ইয়াৰ বিৰুদ্ধে আজি গুৱাহাটীত ৰাজভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে। এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি পুৱাই মানৱেন্দ্ৰ শৰ্মা ভৱনত একত্ৰিত হোৱা কংগ্ৰেছ নেতা কৰ্মীসকলক আৰক্ষী CRPF বাহিনীয়ে বেৰিকেড লগাই আবদ্ধ কৰি ৰাখিছে। আনহাতে কেইবাগৰাকীও কংগ্ৰেছ নেতাক তেওঁলোকৰ বাসগৃহ আৰু হোটেলত আবদ্ধ কৰি ৰাখে। তাৰ মাজতেই ভেটাপৰাস্থিত ভূপেন বৰাৰ বাসগৃহৰ পৰা ভূপেন বৰা আৰু ৰিপুন বৰাৰ নেতৃত্বত একাংশ কংগ্ৰেছ কৰ্মী আৰক্ষীৰ বেহুবেদি প্ৰতিবাদী সমদল কৰি ওলাই আহে আৰু তাৰ মাজতেই আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ৰাজপথতে এই প্ৰতিবাদকাৰী দলটোক আবদ্ধ কৰে আৰু ভূপেন বৰা আৰু ৰিপুন বৰাকে ধৰি কেইবাগৰাকীকো আটক কৰিছে। লগে লগে কংগ্ৰেছ কৰ্মীসকলে ৰাজপথতে বহি প্ৰতিবাদ সাব্যস্ত কৰিছে। ইফালে মানৱেন্দ্ৰ শৰ্মা ভৱনতো প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকলে আৰক্ষীৰ বেৰিকেড ভেদি ৰাজপথলৈ ওলাই আহিছে। ৰাজপথৰে সমদল কৰি অহা কংগ্ৰেছ কৰ্মীসকলৰ মাজৰ পৰাই আৰক্ষীয়ে আটক কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰকো। এক প্ৰকাৰে আজি পুৱা উত্তপ্ত হৈ পৰিছে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী। দিবলৈ লৈছো আজিৰ সন্ধিয়া আন এটা গুৰুত্বপূৰ্ণ খবৰ। মুম্বাই সাগৰত সংঘটিত হৈছে এক ভয়ংকৰ জাহাজ দুৰ্ঘটনা। নৌসেনাৰ নাও আৰু নীলকমল নামৰ ফেৰীৰ মাজত হোৱা সংঘৰ্ষৰ ফলতে 13 গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে আন 10 গৰাকী দুৰ্ঘটনাত 10 গৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে জনতা ভৱন ৰাজভৱনৰ কাষত আন্দোলন নিষিদ্ধ কৰাৰ বিৰুদ্ধে অখিল গগৈয়ে হুংকাৰ প্ৰদান কৰিছে। শৰীৰৰ যিটো অংশত ঘাঁ দুখৰ হয় মলম তাতে গঢ়িব লাগে। বেমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰখনৰ হৈছে, গতিকে ঔষধ জনতা ভৱনত নলগাই ক'ত লগাম। ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ তৰফৰ পৰা এই ডাঙৰ মন্তব্য কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 19 ডিচেম্বৰ বৃহস্পতিবাৰে কেবিনেটৰ সিদ্ধান্ত ঘোষণা কৰিবলৈ আয়োজন কৰা এক সংবাদমেলত ৰাজভৱনৰ সমীপত আন্দোলন নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰাৰ পাছতেই ইয়াৰ বিৰুদ্ধে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে এই ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সামাজিক মাধ্যমৰ জৰিয়তেও ৰাজভৱন আৰু দিছপুৰত প্ৰতিবাদ নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুকত লিখিছিল, ৰাজ্যপালৰ সাংবিধানিক পদমৰ্যাদা সদায়ে দলীয় ৰাজনীতিৰ ঊৰ্ধত। কালি কংগ্ৰেছ দলৰ নেতাসকলে আৰক্ষীৰ বেৰিকেড ভংগ কৰি অসমৰ ৰাজভৱনত বলপূৰ্বকভাৱে প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল আৰু সন্মুখভাগৰ বিশৃংখলতা সৃষ্টি কৰিছিল। আৰক্ষীয়ে FIR পঞ্জীয়ন কৰি ভিডিঅ' ৰেকৰ্ডিঙৰ পৰ্যালোচনাকে ধৰি ঘটনাৰ পুংখানুপুংখ তদন্ত আৰম্ভ কৰিব। এতিয়াৰ পৰা ৰাজভৱনৰ সমীপত কোনো ধৰণৰ বিক্ষোভ কাৰ্যসূচীৰ অনুমতি দিয়া নহ'ব বুলি লিখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে প্ৰতিবাদ আৰু বিক্ষোভৰ বাবে নিৰ্দিষ্ট এলেকাও নিৰ্ধাৰণ কৰি দিয়া হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই এনে স্থিতিৰ পাছতেই তেওঁক উভতি ধৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। সামাজিক মাধ্যমৰ জৰিয়তেই অখিল গগৈয়ে মুখ্যমন্ত্ৰী কটাক্ষ কৰি লিখিছে, শৰীৰৰ যিটো অংশত ঘাঁ দুখৰ হয় মলম তাতেই গঢ়িব লাগে। বেমাৰ হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰখনৰ, গতিকে ঔষধ জনতা ভৱনত নলগাই ক'ত নলগাম।
তেওঁ লগতে লিখিছে বিক্ষুব্ধ মানুহে ৰাজভৱন জনতা ভৱনৰ সন্মুখত ন্যায় বিচাৰি ধৰ্ণা বিক্ষোভ কৰিবই আমি এতিয়া হেপা খিয়ালৰ সৈতে হিমন্ত বিশ্ব শৰ্মাই নুশুনাকৈ ধৰ্ণা দিব লাগিব নেকি ৰাইজৰ কথা ৰাইজৰ মাজত থাকি কম হিমন্ত বিশ্ব কোন বন্ধ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰ ৰাজ মানি লোৱা নহব উল্লেখযোগ্য যে ইতিমধ্যে গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ পূব জিলাৰ ডিচিপিয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 163 ধাৰাৰ অধীনত দিছপুৰ ৰাজধানী চৌহদৰ চৌপাশে 5 জনতকৈও অধিক লোক সমবেত হোৱাৰ নিষেধাজ্ঞা জাৰি কৰিছে দিছপুৰৰ ৰাজধানী চৌহদৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত শ্লোগান সমদল ধৰ্মঘট বা যিকোনো ধৰণৰ আন্দোলন কাৰ্যসূচী নিষিদ্ধ কৰি গুৱাহাটী আৰক্ষী আয়ুক্তালয়ে এক জাননী জাৰি কৰিছে তাৰ পাছতে আজি অসম প্ৰদেশ কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছে গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচীৰ মাজৰ পৰা ইতিমধ্যে ভূপেন বৰা ৰিপুন বৰা জাকিৰ হুছেইন সিকদাৰ সহ বহু কংগ্ৰেছী নেতা কৰ্মীক আৰক্ষীয়ে আটক কৰিছে দিবলৈছো আজিৰ খণ্ডিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হুজাই বিকাশৰ 12 দিন শীৰ্ষক কাৰ্যসূচী আজি আয়োজন কৰা হৈছে য'ত উপস্থিত আছিল নন্দিতা গাৰ্লুছা হুজাই ক্ৰীড়া প্ৰশাসনে শ্ৰীমন্ত শংকৰদেৱ নগৰত ক্ৰীড়া আৰু যুৱ কল্যাণ ইত্যাদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লুছাই ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত জিলাখনৰ 1960 গৰাকী ছাত্ৰ ছাত্ৰীক স্কুটি বিতৰণ কৰিছে লগতে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত জিলাখনৰ নৱম শ্ৰেণীত অধ্যয়নৰত 7209 গৰাকী ছাত্ৰ ছাত্ৰীক চাইকেল বিতৰণ আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত 693 গৰাকী ছাত্ৰ ছাত্ৰীলৈ ডিবিটিৰ যোগে নগদ ধন প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰিছে অনুষ্ঠানত জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী লামডিং আৰু হুজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ উপস্থিত আছিল ইফালে গুৱাহাটীত সাংবাদিক লৈ কন্ধুৱা গেছ নিক্ষেপৰ প্ৰতিক্ৰিয়া সম্পৰ্কে সাংবাদিকৰ প্ৰশ্নত কোনো প্ৰতিক্ৰিয়া নিদিলে মন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে চিএনজি বৰ্তি টেংকাৰ আৰু ট্ৰাকৰ মাজত আজি প্ৰচণ্ড সংঘৰ্ষ য'ত 5 গৰাকীকৈ লোক নিহত হোৱাৰ বিপৰীতে 40খনকৈ বাহন জ্বলি ভস্ম হৈ গৈছে ট্ৰাক আৰু চিএনজি বৰ্তি টেংকাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু দুৰ্ঘটনাৰ পাছতে জ্বলি উঠিছে ইখনৰ পিছত সিখনকৈ বাহন অগ্নিদগ্ধ হৈ এখন বাছৰ 5 জনকৈ যাত্ৰীৰ কৰুণ মৃত্যু এটা পেট্ৰল পাম্পৰ সমীপতে পুৱাই সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড ভয়ংকৰ ঘটনাত কেইবাগৰাকী লোক গুৰুতৰভাৱে আহত হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে 30 জনৰো অধিক লোকক সংকটজনক অৱস্থাত হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে জুইত জ্বলি চাৰকাৰ হৈছে প্ৰায় 40খনকৈ সৰু ডাঙৰ বাহন পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে কংগ্ৰেছে গুৱাহাটীত ভয়ংকৰ কিবা এটা কৰিবলৈ বিচাৰি আছে আৰক্ষী কঠোৰ হ'বলৈ নিৰ্দেশ এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছে গুৱাহাটীত ভয়ংকৰ কিবা এটা কৰিবলৈ বিচাৰি আছে বহু দিনৰ পৰা কংগ্ৰেছে গুৱাহাটীত কৰিব বিচাৰিছে কিবা নহয় কিবা এটা বেয়া ঘটনা ৰাজভৱনত বেৰিকেড ভাঙিবলৈ চেষ্টা কৰাসকলৰ বিৰুদ্ধে এবাৰ একশন ল'ব অসম আৰক্ষীয়ে ভিডিঅ'ত থকা সকলৰ বিৰুদ্ধে তদন্ত বিচাৰি লোৱা হ'ব কঠোৰ ব্যৱস্থা গুৱাহাটীত গুলীচালনা নহল ভাগ্য ভাল এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ প্ৰতিবাদক লৈ আৰক্ষীক কঠোৰ হ'বলৈ নিৰ্দেশ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সচিবালয় হোক ৰাজভৱনতেই হোক কংগ্ৰেছে কৰিব বিচাৰিছে গণ্ডগোল কংগ্ৰেছে ৰাজভৱনৰ সন্মুখত অনুমতি নোলোৱাকৈ প্ৰতিবাদ কৰিছিল এতিয়াৰে পৰা ৰাজভৱনৰ সন্মুখত কৰিব নোৱাৰিব কোনো ধৰণৰ ধৰ্মঘট বা ধৰ্ণা দিবলৈছো আজিৰ খণ্ডৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ নীতিশ নাইডুলৈ বিশেষ পত্ৰ প্ৰেৰণ কৰিছে এবাৰ অৰবিন্দ কেজৰিৱালে কিংমেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুলৈ বিশেষ পত্ৰ এবাৰ অৰবিন্দ কেজৰিৱালৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে বিজেপিক সমৰ্থন কৰাক লৈ প্ৰশ্ন কেজৰিৱালৰ আম্বেদকাৰক ভালপোৱাসকলে কেতিয়াও সমৰ্থন নকৰে বিজেপিক আম্বেদকাৰক ভালপোৱাসকলে কেতিয়াও বিজেপিক সমৰ্থন নকৰে বাবা সাহেবক শ্ৰদ্ধা কৰা সকলে আৰু বিজেপিক সমৰ্থন কৰিব নোৱাৰে
আম্বেদকাৰক কলম্বিয়া বিশ্ববিদ্যালয় আইনৰ ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল আম্বেদকাৰক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে কৰা মন্তব্যৰ পিছতে অৰবিন্দ কেজৰিৱালৰ বিশেষ পত্ৰ দুই কিংমেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু এতিয়া কিয় বিজেপিক সমৰ্থন কৰিছে বুলি প্ৰশ্ন উত্থাপন হৈছে কিংমেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুলৈ বিশেষ পত্ৰ অৰবিন্দ কেজৰিৱালৰ